Good morning, student. Class 3, class 3 subject social studies. Class 3 subject social studies মই তোমালোকৰ লগত কালি our occupation নামৰ যিটো লেসন our occupation নামৰ যিটো লেসন our occupation নামৰ লেসনটো মই তোমালোকৰ লগত আলোচনা কৰিছিলো অকুপেশনৰ বিষয়ে আলোচনা এই লেসনটো মানে our occupation নামৰ লেসনটো যেটা আলোচনা কৰিছিলো তেতিয়া মই তোমালোকৰ লগত যে ফাৰ্মিংৰ বিষয়ে আলোচনা কৰিছিলো ফাৰ্মিং বুলি কওঁতে আমি কেৱল ভাগ পাইছিলো আমি যেটো কি পাইছিলো যে কেটল ৰেইং পাইছিলো পাউল্ট্ৰি ফাৰ্মিং পাইছিলো এনেকুৱা ধৰণৰ আৰু ফাৰ্মিংৰ জৰিয়তে বেলেগ বেলেগ যিবিলাক অকুপেশন বাছি লোৱা হয় বা যিবিলাক অকুপেশন থাকে ফাৰ্মিংৰ লগত জড়িত সেইবিলাক কথাও আমি কালি দিনটোত আলোচনা কৰিছিলো ঠিক আছে নে আজি আমি এটা নতুন মানে অকুপেশনৰ বিষয়ে পঢ়িম সেইটো হ'ল ফৰেষ্ট্ৰি যেটো লাম্বাৰিং বুলি কয় ঠিক আছে এইটো কি কৈছে শুনা এইটো কি কৈছে তোমালোকে প্ৰথম চোৱা ফৰেষ্ট ফ্ৰম আৱাৰ ৱেল্থ there are thick forests in some parts of our country. A number of people do the job of cutting wood in enriched forests. This occupation is known as the lumbering. কি কৈছে যে যিটো অৰণ্য ফৰেষ্ট হয় সেইবোৰ আমাৰ বাবে এটা সম্পত্তি ঠিক আছে নে আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেখা য'ত অৰণ্যৰ পৰিমাণটো যথেষ্ট পৰিমাণে আছে যদিও যিমান থাকিব লাগে মানে 33% যদিও থাকিব লাগে যদিও সিমান নাই তথাপিতো কিন্তু প্ৰচুৰ পৰিমাণে বেলেগবিলাক কম্পেয়াৰেটিভলি বেলেগৰ তুলনাত আমাৰ ইয়াতে প্ৰচুৰ পৰিমাণে ফৰেষ্ট অৰণ্য আমি পাওঁ ঠিক আছে নে সেইটো কাৰণে আমাৰ কিছু সংখ্যক মানুহ ঠিক আছে নে এটা বৃহৎ সংখ্যক মানুহ কি হৈছে এই ফৰেষ্টৰ লগত বিভিন্ন অকুপেশনত ফৰেষ্টৰ লগত জড়িত যেনে তেওঁলোকে কি কৰে খৰি কাটিব পাৰে ফৰেষ্টৰ পৰা হয় নাই সেই তেনেকুৱা ধৰণৰ অকুপেশনটোক লাম্বাৰিং বুলি কয় আচলতে লাম্বাৰিং এইবিলাকক কয় যেনেকৈ কাঠ কটা বা কাঠ কাটি কুটি কিবা বনোৱা বা এনেকুৱা কাঠৰ লগত জড়িত যিটো অকুপেশন যিটো জব কৰে সেইটো হ'ল লাম্বাৰিং হয় ঠিক আছে নে তেনেকুৱা লগত জড়িত Next one, many other occupations are dependent on forest. Some people get jumps and herbs from the forest. Wood is used in the house building. It is also used to make furniture. Curtains is made for packing vegetables and fruits. Matches and matchbox making and paper making are the most important occupations based on forest. প্ৰথমতে আমাক কৈছে যে ফৰেষ্টটো হ'ল আমাৰ কাৰণে এটা সম্পত্তি আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত বা ভাৰতবৰ্ষখনত কি হয় ফৰেষ্টৰ পৰিমাণটো অৰণ্যৰ পৰিমাণটো বেছি চ' এটা বৃহৎ সংখ্যক মানে লাৰ্জ নাম্বাৰ অফ পিপলে কি কৰে তাতে ফৰেষ্টৰ লগত জড়িত হৈ বা ফৰেষ্টৰ জৰিয়তে উপাৰ্জন কৰি নিজৰ জীৱনটো অতিবাহিত কৰে যেনে কিছুমানে খৰি কাটিব পাৰে ফৰ এক্সাম্পল এনেকুৱা মানুহ দেখিছে যি খৰি কাটিবলৈ বেচে ঠিক আছে তেনেকুৱা মানুহ বা ফৰেষ্টৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰোঁ তাৰ নেক্সট পেৰিগ্ৰাফত সেইটো বিষয়ে কৈছে কি কৈছে যে ফৰেষ্টৰ পৰা মানে খৰি কাটি পেলাই কিছুমানে জীৱন নিৰ্বাহ কৰে কিন্তু সেই ফৰেষ্টৰ লগতে জড়িত আৰু বেলেগ কিছুমান অকুপেশ্যনো বা কিছুমান এনেকুৱা জীৱিকাও আমাৰ মাজত আছে তাৰ মাজতে কি কৰে কিছুমানে কি কৰে যে ফৰেষ্টৰ পৰা যাম মানে গছৰ পৰা ওলোৱা যিটো আঠা মানে কিছুমান গছৰ পৰা ওলোৱা আঠাটো বিভিন্ন কামত ব্যৱহাৰ যেনে আমাৰ বৰফৰ গছ দেখিছে চৰি এইটো ৰাবাৰৰ গছৰ পৰা কি হয় যে যিটো তাৰ পৰা যিটো আঠা ওলায় সেই আঠাটোৰ পৰা ৰাবাৰ তৈয়াৰ কৰে হয় নাই ঠিক তেনেকৈ ফৰেষ্টৰ পৰা বনৌষধ বিচাৰি কিছুমানে জীৱন নিৰ্বাহ কৰে বনৌষধ তৈয়াৰ কৰে হয়নে ঠিক তেনেকৈ আমাৰ ঘৰবিলাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত তোমালোকৰ ঘৰ বা আমাৰ সমাজৰ যিবিলাক ঘৰ সেই ঘৰবোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো অৰণ্যৰ যথেষ্ট ভূমিকা আছে যিহেতু সেই ঘৰবিলাক আমি বাঁহ বেতেই হওক বা কাঠেদিয়ে হওক আমি ঘৰবিলাক তৈয়াৰ কৰোঁ হয় নাই ঠিক তেনেকৈ তোমালোকৰ ঘৰত বা আমাৰ স্কুলত ডেস্ক বেঞ্চবিলাক বনোৱা দেখা পাইছা তোমালোকৰ ঘৰত তেনেকুৱা কাঠৰ আচবাব আছে হয় নাই বিভিন্ন বস্তু আছে এই ফাৰ্নিচাৰবিলাক হয় নাই সেই আচবাববিলাকো কি হয় যিবিলাক কাঠ আমি পাওঁ সেই কাঠবিলাকো ক'ব পাওঁ আমি অৰণ্যৰ পৰা পাওঁ হয় নাই অৰণ্যৰ পৰা কাঠটো আমি কাটি কুটি ধুনীয়াকৈ আমি ডেস্ক বেঞ্চ কিবা চোফা এইবোৰ এনেকুৱা আচবাব আমাৰ প্ৰয়োজনীয় যিবোৰ সামগ্ৰী সেইবোৰ আমি তৈয়াৰ কৰিলোঁ ঠিক তেনেকৈ
ফ্ৰুইটছ বা ভেজিটেবল ৰাখিবৰ কাৰণে ফ্ৰুইটছ বা ভেজিটেবলছ ৰাখিবৰ কাৰণে আমি কাঠৰ কিছুমান কাৰ্টন বনাওঁ কাৰ্টন তৈয়াৰ কৰোঁ তোমালোকে দেখিছা যিবিলাক কাৰ্টনত ধৰা বাহিৰৰ পৰা ফ্ৰুইটছ আহে ভেজিটেবলছ আহে সেই কাৰ্টনবিলাক আমি তৈয়াৰ কৰোঁ ঠিক তেনেকৈ তোমালোকে জুই শলা দেখিছা জুই শলা বাকচটো দেখিছা জুই শলা কাঠি দেখিছা হয়নে সেইবিলাকো কিহে তৈয়াৰ কাঠেৰেদি তৈয়াৰ কৰে সেই কাঠটো আমি ক'ৰ পৰা পাওঁ অৰণ্যৰ পৰা পাওঁ হয়নে ঠিক তেনেকৈ আমাৰ কাগজ যে তৈয়াৰ কৰে আমি যে লিখোঁ কাগজ বা কিতাপ বনোৱা কাগজটো আল্টিমেটলি কিহৰ লগত জড়িত অৰণ্যৰ লগত জড়িত এইবোৰ অৰণ্যৰ বাঁহ এনেকুৱা জাতীয় যিবোৰ উদ্ভিদ সেইবিলাকৰ পৰা কি হয় কাগজটো তৈয়াৰ কৰা হয় হয়নে সেইটো কাৰণে সেই অকুপেশ্যনবিলাকো কিহৰ লগত জড়িত ফৰেষ্টৰ লগত জড়িত ঠিক আছেনে এতিয়া ধৰা এজন মিস্ত্ৰীয়ে কাঠ মিস্ত্ৰী কৰে তেখেতৰ যিটো অকুপেশ্যন তেখেতৰ জীৱিকাটো হ'ল কাঠ মিস্ত্ৰী কৰা কিন্তু আল্টিমেটলি তেখেত অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হয় যিহেতু কাঠটো আহিলেহে কাটি কুটি তেখেতে কিবা তৈয়াৰ কৰিব পাৰিব হয়নে ঠিক তেনেকৈ কিছুমান মানুহে এনেকৈ ক'লে যে বনৌষধ তৈয়াৰ কৰে বা বনৌষধ জংঘলৰ পৰা আনে তাৰ গছৰ পৰা ওলোৱা যিটো আঠাৰটো আনে তেনেকৈ জীৱন নিৰ্বাহ কৰে আল্টিমেটলি সেই মানুহবিলাক বা জুই শলা বাকচেই হওক বা জুই শলা কাঠিয়েই হওক তৈয়াৰ কৰাৰ ক্ষেত্ৰতো এটা কাৰখানা হয়তো লাগে কিন্তু সেই কাৰখানাটো কিহৰ ওপৰত নিৰ্ভৰশীল হয় অৰণ্যৰ ওপৰতে নিৰ্ভৰশীল ঠিক আছেনে এইটো আমি 2 নম্বৰ অকুপেশ্যনটো ফৰেষ্ট্ৰি পালোঁ যিটো লাম্বাৰিং বুলি কয় ঠিক আছে সেই ফৰেষ্টৰ লগতে আমি বিভিন্ন ধৰণৰ উদ্যোগ আমাৰ গঢ় লৈ উঠিছে যেনে ইয়াতে কৈছে যে মেক্স বক্সৰ উদ্যোগ বা যিটো আমাৰ প্লাইবোৰ্ড যে তৈয়াৰ কৰে কাঠৰ পৰাই তৈয়াৰ কৰে হয় নাই ঠিক আছে তাৰ পিছতে ক'লে যে মাইনিং মানে কি তোমালোকে হয়তো আগতে পাইছা মাইনিং মানে হ'ল খনন কাৰ্য কিবা বস্তুৰ সন্ধানত খনন কাৰ্য ঠিক আছে মাইনিঙৰ বিষয়ে কওঁতে ইয়াতে কৈছে যে মাইনিং মিনছ ডিগিং মিনাৰেলছ আউট অফ দ্য আৰ্থ সাম পাৰ্টছ অফ আৱাৰ কাণ্ট্ৰি আৰ ৰিচ ইন মিনাৰেলছ লাইক অইল আইৰণ মেংগানিজ মাইকা এটচেট্ৰা ইন দিছ এৰিয়াছ মষ্ট পিপুল আৰ ইংগেজ ইন মাইনিং মানে খনন কাৰ্য মই কৈছোঁ মাইনিঙৰ অৰ্থটো হ'ল যে আমাৰ পৃথিৱীৰ ভূগৰ্ভৰ পৰা কিছুমান খনিজ পদাৰ্থ আমি খান্দি উলিয়াব লাগে ঠিক আছে খান্দি পেলাই উলিয়াব লাগে সাম পাৰ্টছ অফ আৱাৰ কাণ্ট্ৰি ৰিচ অফ আমাৰ ভাৰতবৰ্ষৰ কিছুমান এনেকুৱা জেগা আছে যিবিলাক জেগা সেই খনিজ দ্ৰব্যবিলাকৰ কাৰণে সেই খনিজ পদাৰ্থবিলাকৰ কাৰণে বেছিকেলি বিখ্যাত হয় কিছুমান অঞ্চলত আমাৰ উত্তৰ পূৰ্বাঞ্চলত এটা বৃহৎ অংশত কয়লা পোৱা যায় ধৰা হয়নে কয়লা যেনে মেংগানিজ হওক মাইকা হওক লোহা হওক এইবিলাক ক'ত পোৱা যায় যে মাটিৰ তলত পোৱা যায় মাটিৰ তলৰ পৰা খান্দি পেলাই উলিয়াবলগীয়া হয় হয়নে সেইটো কাৰণে সেই অঞ্চলবিলাকত য'ত মানে সেই বস্তুটো পায় ধৰা আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত কয়লাটো প্ৰচুৰ পৰিমাণে পোৱা যায় চূণশিলটো পোৱা যায় সেই অঞ্চলবিলাকৰ মানুহবিলাক তেওঁলোকৰ অকুপেশ্যনটো বেছিকেলি সেইবিলাকৰ লগত জড়িত হৈ যায় ঠিক আছেনে তাৰপিছতে নেক্সট পেৰাগ্ৰাফত কৈছে দেয়াৰ আৰ মেনি আদাৰ অকুপেশ্যনছ দেট আৰ ৰিলেটেড ইন দ্য মাইনিং refining of minerals in one of them when minerals are dug out they are in rock form we get pure metals after refining them these metals are used to make a variety of things like bicycle tractors sewing machines railway wagons engines aeroplanes etc thus the occupation of making all these things are depending on mining এটা কথাটো কৈছে যে যেটো মাইনিং অকুপেশ্যন আছে মাইনিংটো মানে হ'ল খনন কাৰ্য ভূগৰ্ভত থকা বিভিন্ন বস্তুবিলাক খনন কৰে হয়নে সেইটো খনন কাৰ্য সেই খনন কাৰ্যৰ লগত কিন্তু বহুতো ধৰণৰ অকুপেশ্যন জড়িত হৈ থাকে বিভিন্ন ঔদ্যোগিক অকুপেশ্যন বা ঔদ্যোগিক কাৰুকাৰ্য জড়িত হৈ থাকে আমি তলৰ পৰা কি হয় কেঁচা সামগ্ৰী হিচাপে কয়লাটোৱে হওক বা চূণশিলটোৱে হওক বা লৌটোৱে হওক মেংগানিজটোৱে হওক কেঁচা সামগ্ৰী হিচাপে উঠোৱা হয় তাৰ পৰা কি কৰা হয় সেইটো কি কৰিবলৈ ৰিফাইন কৰিবলগীয়া হয় ঠিক আছে তাত বিভিন্ন ধৰণৰ পদাৰ্থ মিহলি হৈ থাকে তাৰ পৰা কি বাছি কয়লাটো বা মেংগানিজটো বা লৌটো বেলেগ কৰিব লাগে সেই ৰিফাইন কৰাৰ যিটো কাৰ্য বা যিটো কাৰখানা যিটো উদ্যোগ গঢ়ি উঠে সেই উদ্যোগটো ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক মাইনিঙৰ লগত খনন কাৰ্যৰ লগতে জড়িত হৈ থাকে ঠিক আছেনে আৰু সেইবিলাক কৈ তাত যিটো ৰ মেটেৰিয়েলছ হয় মানে কেঁচা সামগ্ৰী তাৰ পৰা বিভিন্ন ধৰণৰ বস্তুবিলাক আমি তৈয়াৰ কৰোঁ তাৰ পৰা কি হয় বিভিন্ন ধৰণৰ বাইচাইকেল ট্ৰেক্টৰ বা মেচিন ৰেলৱে বিভিন্ন বস্তু হয়নে ইঞ্জিন এইবিলাক সেইবিলাক বস্তুৰ পৰাই তৈয়াৰ কৰা হয় বা এতিয়া কথাটো হ'ল যে কোনোবা এখন জেগাত ৰেলৱে ইঞ্জিন তৈয়াৰ কৰা মেচিন এটা আছে ৰেলৰ বিভিন্ন ৱেপেন্সবিলাক ৰেলৰ বিভিন্ন ৱেগেন্সবিলাক
তৈয়াৰ কৰা ক'ৰবাত কাৰখানা এটা আছে, ঠিক আছেনে? ধৰি লোৱা ক'ৰবাত বাইচাইকেল তৈয়াৰ কৰা বা মটৰচাইকেল তৈয়াৰ কৰা, ইঞ্জিন তৈয়াৰ কৰা ক'ৰবাত কাৰখানা এটা আছে। আমি ডাইৰেক্টলি চালে দেখা পাওঁ সেইটো এটা ডাঙৰ এটা উদ্যোগ এটা গঢ়ি উঠিছে। কিন্তু আমি যদি ইনডাইৰেক্টলি চাওঁ তেতিয়াহ'লে কি দেখা পাওঁ যে সেই উদ্যোগবিলাক যদিও আমি ডাইৰেক্ট দেখা পাওঁ যে আমি গম পাওঁ যে এইটো ল' উদ্যোগ, আমি গম পাওঁ যে এইটো তীখা উদ্যোগ, আমি দেখিলে গম পাম যে এইটো চাইকেল তৈয়াৰ কৰা উদ্যোগ, আমি গম পাম যে এইটো বেলেগ কিবা ৰেলৱে কিবা বস্তু তৈয়াৰ কৰা বা ৰেলৱে ৱেগেন্সবিলাক তৈয়াৰ কৰা উদ্যোগ এটা আছে, হয় নাই? কিন্তু আমি ডাইৰেক্ট বা ইনডাইৰেক্টলি যদি চাওঁ দেখা পাওঁ যে সেই গোটেই উদ্যোগটো কিহৰ লগত জড়িত? মাইনিঙৰ লগত জড়িত, খনন কাৰ্যৰ লগত জড়িত। যিটো প্ৰথম অৱস্থাত আমি ৰ' মেটেৰিয়েলছ হিচাপে সেই বস্তুবিলাক ভূগৰ্ভৰ পৰা উঠাব লাগে, খান্দিব লাগে, তাৰপিছতে মেচিনত বেলেগ বেলেগ পৃথক কৰা হয়, তাৰপিছত আমি সেই উদ্যোগবিলাকৰ কেঁচা সামগ্ৰী হিচাপে সেইবিলাক ব্যৱহাৰ কৰোঁ। ঠিকে আছেনে? মই ভাবিছোঁ কথাটো বুজি পাইছা তোমালোকে? এতিয়া কথা হ'ল তোমালোকে চোৱা, আল্টিমেট কথাটো হ'ল যদি মাইনিঙকে ধৰা, ইয়াত কিতাপত এইটো কথাই কৈ আছে, যদি তোমালোকে ইয়াতে মাইনিঙত ধৰা, এইটো ধৰা মাইনিঙৰ পৰা কি কৰিবলগীয়া হয়? ইয়াতে ৰিফাইন কৰিবলগীয়া হয় বস্তুটো। ইয়াতে ধৰা ৰিফাইন কৰিলে, ৰিফাইন কৰাৰ পিছতে ইয়াতে কেইবাটাও ধৰণৰ বস্তু ওলাব পাৰে। ধৰা এইখিনি আইৰণ ওলালে, ইয়াতে আইৰণটো ৰিফাইন কৰি আমি আইৰণ পালোঁ। সেই আইৰণৰ লগতে আমি বিভিন্ন ধৰণৰ বস্তু বা ইয়াতে মেংগানিজ পালোঁ, ঠিক আছে? মেংগানিজ ইয়াতে পালোঁ। ইয়াৰ লগতে বিভিন্ন ধৰণৰ উদ্যোগ জড়িত হ'ব পাৰে। ইয়াতে আইৰণৰ পৰা ধৰা আমাৰ বিভিন্ন মেচিনাৰী বস্তুবিলাক উৎপন্ন হ'ব পাৰে। ইয়াতে বাইচাইকেল তৈয়াৰ কৰা উদ্যোগ এটা গঢ়িব পাৰে, হয়নে? ইয়াতে ৰেলৱে ৱেগেন্স বনোৱা উদ্যোগ এটা গঢ়িব পাৰে। যদিও আমি লাষ্টত দেখা পাওঁ যে এই উদ্যোগকেইটা বিখ্যাতভাৱে গঢ়ি উঠিছে, ডাঙৰ ডাঙৰ উদ্যোগ, কিন্তু ইয়াৰ লিংকটো ক'লৈকে আছে দেখা পাইছা? ইয়াৰ পৰা গৈ ৰিফাইনৰ পৰা গৈ মাইনিং, খনন কাৰ্যৰ লগতে জড়িত। বা মেংগানিজৰ লগতে ইয়াতে বিভিন্ন ধৰণৰ আমি বস্তু যদিও ইয়াতে উদ্যোগ যদিও গঢ়ি উঠা আমি দেখা পাওঁ, ঠিক আছেনে? তথাপিতো যদি ইয়াৰ আমি অৰিজিনেলটো চাওঁ, ক'ত দেখা পাম? যে মাইনিং, হয়নে? সেইটো কাৰণে কৈছে যে সেই মাইনিংটোৰ লগতে এটা বৃহৎ পৰিমাণৰ মানুহ, এটা বৃহৎ লাৰ্জ নাম্বাৰ অফ পিপল কি হয় ইয়াতে জড়িত হৈ আছে, ঠিক আছেনে? ইয়াৰ পিছতে তোমালোকক কৈছে যে ফিচিং মানে আমাৰ যিটো মৎস্য পালন বুলি কয় বা মাছ ধৰা যিটো কাৰ্য, হয়নে? মাছ যে আমাৰ মানুহে পোহে বা মাছ কি কৰে ধৰে, মাছ যদি বেচে, সেইটো ফিচিং বুলি কয়, সেইটো ফিচিং, ঠিক আছে? মৎস্য পালনে হওক বা এনেকুৱা ধৰণৰ বিষয়বস্তুৰ লগতে জড়িত। ইয়াতে কৈছে ফিচিঙত কৈছে যে fish are found in plenty in the sea. This experience why so many people in coastal areas are earn their livelihood by catching fish. This occupation is called fishing. ইয়াত কি কৈছে? যাতে যিটো মাছটো এটা যথেষ্ট পৰিমাণে ক'ত পোৱা যায়? সাগৰত পোৱা যায়, হয়নে? সাগৰত যথেষ্ট পৰিমাণে মাছ পোৱা যায়। সেইটো কাৰণে সেই সাগৰীয় উপকূল অঞ্চল, ইয়াতে কৈছে যে কোষ্টেল বুলি যিটো কৈছে সেইটো মানে উপকূল অঞ্চল, এই অঞ্চলৰ মানুহবিলাকৰ জীৱিকাৰ মূল উৎসটো কি? মাছ ধৰাটো, কেটচিং ফিছ। মাছটো ধৰি তেওঁলোকে বিক্ৰী কৰি কি কৰে? পইচা উপাৰ্জন কৰে। তেওঁলোকৰ মেইন অকুপেশ্যনটো মানে উপকূল অঞ্চলৰ মানুহবিলাকৰ মেইন অকুপেশ্যনটো কি? কেটচিং দ্য ফিছ এণ্ড আৰ্ন দ্য মানি, ঠিক আছেনে? সেইটো কাৰণে সেই অকুপেশ্যনটো কি বুলি কোৱা হয়? ফিচিং বুলি কোৱা হয়। নেক্সট পেৰাগ্ৰাফ কৈছে ফিচিং ইজ অলছ' ৰিলেটেড টু too many other occupations. Some of these occupations are processing fish, packing processed fish in tins and selling cooked fish in a restaurant all over of the country. Getting oil from some kinds of fish is another occupation dependent on the fishing. ইয়াতে কি কৈছে যে যিটো ফিচিং অকুপেশ্যন আছে, ইয়াতে কি কৈছে যিটো আমাৰ ইয়াতে যিটো ফিচিং অকুপেশ্যন আছে, সেই ফিচিং অকুপেশ্যনটোত কি কৰা হয় যে তাৰ লগতে বিভিন্ন, যদিও আমি মাছ ধৰি বেচাটো বা মাছ পালন কৰি বেচাটো আমাৰ ইয়াতে কোৱা হয়, তথাপিতো কিন্তু কি কৰা হয় যে বেলেগ বেলেগ কিছুমান কামো সেই ফিচিং অকুপেশ্যনটোৰ লগতে ডাইৰেক্ট বা ইনডাইৰেক্টলি জড়িত হয়। ফৰ এক্সাম্পল ইয়াতে কৈছে যে প্ৰচেছিং ফিছ, ঠিক আছেনে? পেকিং প্ৰচেছ ফিছ মানে এনেকুৱা হয় কিছুমান মাছ আমাৰ ইয়াতে বাহিৰৰ পৰা মাছ কিছুমান আহে,
পেকিং মাছ কিছুমান আহে মানে বৰফত দি যে আনে সেই পেকিং মাছটো সেইটো পেকিং প্ৰচেছিং ফিছ বুলি কয় সেইবিলাকৰ কি হয় বা কিছুমান এনেকুৱা হয় যে ভজা মাছ ঠিক আছেনে কুক ফিছটো ৰেষ্টুৰেণ্টে পোৱা যায় বা সেইটো যোগান ধৰা হয় তেনেকৈ সেই বিভিন্ন অকুপেশ্যনবিলাকো কি কৰা হয় ফিচিঙৰ লগতে জড়িত আৰু কিছুমান এনেকুৱা আছে যে কিছুমান মাছৰ পৰা কিছুমান সাগৰীয় মাছৰ পৰা বা আমাৰ কিছুমান নৈত পোৱা কিছুমান মাছৰ পৰা তাৰ সিহঁতৰ তেলটো সংগ্ৰহ কৰা হয় তো তেজটো বা কিছুমান তেল সংগ্ৰহ কৰা হয় ঠিক আছেনে যিটো আমি আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰোঁ সেই তেনেকৈও কিছুমান মানুহে নিজৰ জীৱিকাটো উপাৰ্জন কৰে ঠিক আছেনে কিছুমান মানুহে প্ৰচেছিং ফিছৰ লগত জড়িত হ'ব পাৰে কিছুমানে পেকেজিং ফিছৰ লগত জড়িত হ'ব পাৰে কিছুমানে সেই গেটিং যিটো অইল গেটিং কৰাৰ প্ৰফেশ্যনৰ লগত জড়িত হ'ব পাৰে বাট আল্টিমেট সেই সকলোবিলাক মানুহ কিন্তু ফিচিং প্ৰফেশ্যনটোৰ লগতে বা ফিচিং অকুপেশ্যনটোৰ লগতে জড়িত হয় ঠিক আছে লাষ্ট পেৰাগ্ৰাফটোত কৈছে these and many other occupations form parts of our life. These occupations may differ from state to state. They may differ from area to area. The geography of the area determines the occupation of the people there. What is more important is will to work. Those that are engaged in work should keep the good of the country at heart. They should work more. They should produce more. এইটো কথাটো কি কৈছে যে এনেকে বেলেগ বেলেগ ধৰণৰ অকুপেশ্যন আমাৰ ইয়াতে আছে বিভিন্ন ধৰণৰ অকুপেশ্যন বা বিভিন্ন ধৰণৰ জীৱিকাই আমি জীৱন অতিবাহিত কৰোঁ ঠিক আছে এটা কথাটো হ'ল যে অসমৰ মানুহ এজনৰ যিটো জীৱিকা তাৰ লগত কিন্তু গোৱাৰ মানুহ এজনৰ জীৱিকাটো পাৰ্থক্য হ'ব পাৰে ঠিক আছে নে বা মুম্বাইৰ মানুহ এজনৰ যিটো অকুপেশ্যন সেইটো এটা ডিফাৰেঞ্চ আহিব পাৰে সেইটো জিঅ'গ্ৰাফিকেলি হওক বা যিটো ভৌগোলিকভাৱে হওক বা বেলেগ বেলেগ ষ্টেটেই হওক সেইটো বেলেগ বেলেগ হ'ব পাৰে ফৰ এক্সাম্পল এনেকুৱা যে ভৌগোলিকভাৱে যদি আমি চাওঁ সাগৰৰ কিনাৰৰ কিছুমান মানুহ আছে সাগৰৰ কিনাৰৰ যিবোৰ অঞ্চল সেই অঞ্চলবিলাকৰ মানুহবিলাকে ফিচিঙৰ লগত সাগৰৰ মাছ ধৰি বেচা এনেকুৱা কামৰ লগত জড়িত তেনেকুৱা অকুপেশ্যনটো বেছিকেলি সেইবিলাকৰ লগত জড়িত হ'ব পাৰে ঠিক আছেনে এতিয়া যদি আমি চাওঁ কোনো এটা ঔদ্যোগিক অঞ্চল এটাত যদি চাওঁ ঔদ্যোগিক অঞ্চলটো মানুহবিলাক বেছিকেলি সেই উদ্যোগটোৰ লগত জড়িত হ'ব পাৰে ঠিক আছেনে এতিয়া আমি তেনেকৈ যদি আমি অসমত চাওঁ অসমৰ বৃহৎ এটা অংশ বৃহৎ পৰিমাণৰ কিছুমান মানুহ চাহ উদ্যোগৰ লগত জড়িত হৈ আছে বৃহৎ উদ্যোগৰ এটা মানুহ তেল মানে খনিজ তেলৰ লগত জড়িত হৈ আছে আৰু বৃহৎ অংশৰ মানুহ খেতি বাতিৰ লগত জড়িত হৈ আছে তেনেকুৱা বেলেগ বেলেগ ভৌগোলিকভাৱে যিটো পোৱা যায় সেই মানুহবিলাকে তেনেকৈ নিজৰ অকুপেশ্যনটো ট্ৰাই কৰি লয় তেনেকৈ এংগেজ হৈ থাকে তাতে ঠিক আছেনে ঠিক আছে এটা কথাটো হ'ল যিটো অকুপেশ্যন য'ত আমি এংগেজ হৈ থাকোঁ যিটো অকুপেশ্যনত আমাৰ যিটো জীৱিকা আমি পাওঁ য'ৰ পৰা আমি জীৱিকা পাওঁ সেইটো যদি ফ্ৰম মাই হাৰ্ট কৰোঁ তেতিয়াহ'লে আমাৰ মানে অন্তৰ পৰা যদি সেইটো আমি আত্মিকভাৱে কৰোঁ তেতিয়াহ'লে কি হয় আমাৰ কামটো কৰিবলৈ ভাল লাগে আমি কামটো কৰি ভাল পাওঁ সেইটো কাৰণে বেছি কাম কৰিব পাৰে মই এতিয়া ভাল লগা কাম এটা যদি মই কৰোঁ একদম কৰি থাকিবলৈ মন যাব ন তোমালোকে যদি ভাল লগা কাম এটা কৰা তোমালোকক যদি পহ কৰি নাথাকা তোমালোকে বোলে খেলিবলৈ মন গৈছে ঠিক আছে তোমালোকৰ যদি ঘৰৰ মানে পহ কৰি থাকে পঢ়াত ইণ্টাৰেষ্ট নকৰিব বেছি সময় নপঢ়া যদি খেলি থাকোঁতে কৰা খেল তেতিয়া পূৰা খেলি থাকিবা ন পূৰাটো খেলি থাকিবা এতিয়া কথাটো তেনেকুৱা যে যিটো কাম কৰি যোনে ভাল পায় যদি হাৰ্টৰ পৰা সেইটো ভাল পায় কাম কৰে তেতিয়াহ'লে বেছিকৈ কৰিব পাৰিব হয়নে বেছিকৈ যদি তেনেকৈ হাৰ্ডলি কাম কৰে বেছিকৈ কাম কৰে তেতিয়া প্ৰডিউচটো বেছি হ'ব মানে উৎপাদনটো বেছি হ'ব ঠিক আছেনে উৎপাদনটো বেছি হ'ব ঠিক আছে আমি লেচনটো আৱাৰ অকুপেশ্যন নামৰ লেচনটোত এই কথাখিনি পঢ়িলোঁ বিভিন্ন অকুপেশ্যনৰ কথা ইয়াতে কৈছে আমি বিভিন্ন বেলেগ বেলেগ মানুহ আছে বেলেগ বেলেগ অকুপেশ্যনৰ লগত জড়িত ইয়াতে কেইটামান অকুপেশ্যনৰ কথা কৈছে যেনে ফিচিঙৰ কথা কৈছে ফৰেষ্ট্ৰিৰ কথা কৈছে লাম্বাৰিঙৰ কথা কৈছে মাইনিঙৰ কথা ক'লে ফিচিঙৰ কথা ক'লে ঠিক আছেনে লেচনটো যিহেতু আমাৰ আজি পঢ়াই শেষ হ'ল তোমালোকে ঘৰতে লেচনটো পঢ়ি চাবা যদি কিবা ইংৰাজী ৱৰ্ড কোনো বুজা বা নজনা থাকে মোলৈ পাৰ্চনেলি ফুল মেছেজ কৰিবা বা মা পাপাক সুধি ল'বা ঠিক আছেনে কিন্তু একো এৰি থৈ নোযোৱাকৈ ভালকৈ পঢ়িবা ঠিক আছে কিবা বুজি নাপালে মোক ক'বা নেক্সট ক্লাছত মই ইয়াৰ যিকেইটা কুৱেশ্যন এনচাৰ আছে কুৱেশ্যন এনচাৰকেইটা তোমালোকৰ লগতে আলোচনা কৰিম ঠিক আছে থেংক ইউ